নিৰ্বাচনী পোষ্টাৰ ফলক কাৰ্যক লৈ ডিমোত প্ৰতিক্ৰিয়া মঙলবাৰে নিশা নিতাই পুখুৰী শুকান পুখুৰীৰ ৰজাবাৰী অঞ্চলত কোনো দুষ্কৃতিকাৰীয়ে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৫ নং ডিমো বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ কেইবাশ বেনাৰ পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈৰ সমৰ্থকসকলে ডিমো সমষ্টিত গৌৰৱ গগৈৰ জয় হোৱা দেখি শংকিত হৈ পৰিছে বিজেপি দলৰ কৰ্মীসকল ইয়াৰ উপৰি গৌৰৱ গগৈৰ সমৰ্থকসকলে কয় যে বিজেপি দলৰ কৰ্মীসকলে গছত লাগি থকা পোষ্টাৰ ফালিব পাৰিব কিন্তু নৱপ্ৰজন্মৰ বুকুত পোষ্টাৰ ফালিব নোৱাৰিব বা গৌৰৱ গগৈৰ যি প্ৰতিচ্ছবি অংকিত হৈছে সেয়া কেতিয়াও মচিব নোৱাৰিব এই সন্দৰ্ভত সমগ্ৰ দৃশ্য আমি দেখাব চেষ্টা কৰিছোঁ আপোনালোকে দেখিছে যে বিজেপিয়ে এটা সাংঘাতিক ধৰণে ভয় খাইছে আমাৰ ডিমো সমষ্টিত এতিয়া তেওঁলোকে কালিৰ দিনটোৰ ভিতৰতে আপোনাৰ কেইবাশও পোষ্টাৰ ফালি দিছে ৰাতি আগমুহূৰ্তত তাৰ মানে এটা কথা প্ৰমাণ হৈ গৈছে যে বিজেপিয়ে ভয় খাইছে আৰু গৌৰৱ গগৈ জয় মানে নিশ্চিত হৈছে কাৰণ গৌৰৱ গগৈ জিকিব বুলি গম পায় তেওঁলোকে এতিয়া একো কাম নাইকিয়া হৈ গ'ল যিহেতু তেওঁলোকে এতিয়া পোষ্টাৰ ফালিবলৈ তেওঁলোকে লাগি গৈছে কিন্তু তেওঁলোকক আমি সুধিব বিচাৰিছোঁ তোমালোকে গছৰ ডালত লাগি থকা গছত ওলমাই থোৱা পোষ্টাৰখিনি ফালিব পাৰিবা কিন্তু মানুহৰ বুকুৰ মাজত গৌৰৱ গগৈক লৈ যিখন ছবি এতিয়া অংকিত হৈছে যুৱ প্ৰজন্মৰ যিখন ছবি গৌৰৱ গগৈৰ বুকুত অংকিত হৈছে যুৱ প্ৰজন্মৰ বুকুত গৌৰৱ গগৈ ছবি আৰু আই মাতৃসকলৰ ককা দেউতাসকলৰ খুৰাসকলৰ বুকুত যিখন ছবি অংকিত হৈছে সেইখন তেওঁলোকে মচিব নোৱাৰে আজি আমাৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ যিটো পঞ্চায়ত তাতে একদম ফালি টুকুৰা টুকুৰ কৰি দিছে কিন্তু ৰিজাল্টত আপোনালোকে গম পাই যাব কোন জিকিব কোন হাৰিব কিন্তু এই যে ভয় খাইছে এই ভয়টোৰ পৰা আমি উৎসাহী হৈছোঁ যে আপোনালোকৰ পৰাজয়ৰ এই যি আপোনালোকৰ ত্ৰাসী মধুসূদন এয়া দেখি আমি উৎসাহিত হৈছোঁ আৰু গৌৰৱ গগৈ জয় নিশ্চিত ডিমো সমষ্টিৰ পৰা অন্ততঃ জয় নিশ্চিত এই কথাটো আমি ক'ব পাৰোঁ আৰু লগতে এটা কথা কওঁ বিভিন্ন মন্ত্ৰীসভাৰ মানুহ আহি পিনি ইয়াতে প্ৰচাৰ চলালে পীযুষ হাজৰিকাৰ জৰিয়তে প্ৰচাৰ চলালে দিগন্ত কলিতাৰ জৰিয়তে প্ৰচাৰ চলালে সেই প্ৰচাৰবিলাক কিন্তু আমাৰ ফাললৈহে আহিলে আৰু লগতে আমাৰ ৰানুজ পেগু ডাঙৰীয়াই মানে একদম সন্মুখৰ পৰা কৈছিলে শিৱসাগৰত যে মিচিং গাঁও দেউৰী গাঁও এইবিলাকত সকলোৱে আমাক ভোট দিব লাগিব বুলি বিজেপিত তেওঁলোকে ৰাখিব পাৰিব লাগিছিলে আজি মিচিং গাঁও দেউৰী গাঁও জনসাধাৰণে বুজি পাইছে যে বিজেপিয়ে কেনেধৰণেৰে তেওঁলোকক প্ৰতাৰণা কৰিছে আৰু শোষণ কৰিছে আৰু এই শোষণৰ পৰা মুক্তি বিচাৰি আজি জনগোষ্ঠীয় অঞ্চলৰ মানুহ ওলাই আহিছে আৰু ডিমোৰটো মানুহেতো দিবই গতিকে গৌৰৱ গগৈ জয় নিশ্চিত এই কথাটো আমি 100% নিশ্চিত শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ 18 ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী